কংগ্ৰেছ মুছলমানৰ হত্যাকাৰী কংগ্ৰেছ দুই টান তেওঁলোকে ক্ষমতাৰ পৰা বাহিৰত আছে নহয় আকৌ যদি ক্ষমতাত আহে কমসে কম ৫,০০০ মুছলমানক হত্যা কৰাব হিন্দু ভোট বেংকটো ঘূৰাই অনাৰ কাৰণে কংগ্ৰেছৰ শাসনত অসমত সুৰক্ষিত নাছিল মুছলমান লোক ৫ বছৰ ক্ষমতাৰ পৰা বাহিৰত আছিল তাৰ পিছত যেতিয়া আহিছে ক্ষমতাত সেই বছৰ কমেও ১,০০০ মুছলমানক কৰবাত হত্যা কৰাইছে অসমত আকৌ কংগ্ৰেছ আহিলে হিন্দু ভোট বেংকৰ স্বাৰ্থৰ ৫,০০০ মুছলমানক হত্যা কৰাব এটা কাৰ্যকলাপ তেওঁলোকে কেইবা শ মুছলমানক গণহত্যা কৰাইছে একমাত্ৰ জাতীয়তাবাদী শিবিৰক এই কথাটো বুজাবলৈ যে আমি AUDFৰ চৰ্চাত এতিয়া ২ আমিনুলৰ কথাকাণ্ড AUDF বিধায়ক কনিষ্ঠ আমিনুলৰ ভাইৰেল অডিঅ' ক্লিপৰ পাছত এইবাৰ ৰাজহুৱা সভাত বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোনামত AUDFৰ বিধায়ক তথা জ্যেষ্ঠ আমিনুল ইছলাম বৰপেটাৰ কয়াকুছিত AUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ ৰাজহুৱা সভাত কংগ্ৰেছক লৈ ঢিঙৰ AUDF বিধায়কৰ আমিনুল ইছলামৰ অতি বিতৰ্কিত মন্তব্য বৰপেটাৰ ৰাজহুৱা সভাত মুছলমান ভোটাৰৰ সন্মুখত বিধায়ক আমিনুলৰ সাম্প্ৰদায়িক বিষবাস্প কংগ্ৰেছৰ শাসনকালত অসমত হত্যা কৰা হৈছিল ১,০০০ মুছলমান মন্তব্য আমিনুল ইছলামৰ অসমত কংগ্ৰেছ চৰকাৰ আহিলে ৰাজ্যৰ অতি কমেও ৫,০০০ মুছলমান হত্যাৰ আশংকা AUDFৰ বিধায়ক আমিনুলৰ এই মন্তব্য কংগ্ৰেছ দুই টান তেওঁলোকে ক্ষমতাৰ পৰা বাহিৰত আছে নহয় আকৌ যদি ক্ষমতাত আহে কমসে কম ৫,০০০ মুছলমানক হত্যা কৰাব হিন্দু ভোট বেংকটো ঘূৰাই অনাৰ কাৰণে ৫ বছৰ ক্ষমতাৰ পৰা বাহিৰত আছিল তাৰ পিছত যেতিয়া আহিছে ক্ষমতাত সেই বছৰ কমেও ১,০০০ মুছলমানক কৰবাত হত্যা কৰাইছে এইটো বুজাবলৈ যে আমিও মুছলমানৰ বিৰুদ্ধে আমিও মুছলমানৰ শত্ৰু গতিকে জাতীয়তাবাদী শিবিৰে আমাক আগুৱাই লোৱা আপোনালোকে চাওক 79 83 93 2002 2008 2014 এটা কাৰ্যকলাপ তেওঁলোকে কেইবা শ মুছলমানক গণহত্যা কৰাইছে একমাত্ৰ জাতীয়তাবাদী শিবিৰক এই কথাটো বুজাবলৈ যে আমি কমসে কম ৫,০০০ মুছলমানক তেওঁলোকৰ ৫ বছৰীয়া কাৰ্যকাল হত্যা কৰাব বিগত ৪০ বছৰৰ ইতিহাসে এই কথাটো কয় স্বাভাৱিকতে ঢিঙৰ AUDF বিধায়ক আমিনুলৰ এই বিতৰ্কিত মন্তব্যৰ পাছতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বিতৰ্কিত আমিনুল সন্দৰ্ভত প্ৰতিক্ৰিয়া দুজন আমিনুল আছে যিজন সিনিয়ৰজনে কৈছে এনেকুৱা কথা আৰু জুনিয়ৰজনে কৈছে যে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীলৈ ফিটিং মাৰিব লাগে ইমেইল দি পেলাই যাতে তেওঁলোকক কংগ্ৰেছৰ লগত থাকিব পাৰে সেই গতিকে তেওঁলোকে আগতে সিদ্ধান্ত লৈ লওক আৰু যিবিলাক কথা কৈছে এই বিষয়ত মই ইতিমধ্যে কৈছোঁ নেলীৰ হত্যাকাণ্ডৰ সময়ত অসমত কংগ্ৰেছী চৰকাৰ নাছিলে অসমত ৰাষ্ট্ৰপতি শাসন আছিল পঞ্জাৱত যদি এনেকৈ বিদেশী নাগৰিক বা অন্য কোনো নাগৰিকে আহি বাসস্থান ল'বলৈ হয় তেতিয়াহ'লে তাৰ নাগৰিকে তেওঁলোকক কাটি টুকুৰা কৰিব এনেকুৱা ধৰণৰ ঘোষণামূলক বক্তব্য কংগ্ৰেছে দিয়া নাছিল বিজেপিয়ে দিছিল সেই গতিকে নেলীৰ হত্যাকাণ্ডৰ নিচিনা মুছলমানৰ অন্যান্য হত্যাকাণ্ডৰ বাবে মই ভাবোঁ বিজেপি দল বহুত জগৰীয়া বিধায়ক আমিনুলৰ সাম্প্ৰদায়িক বিষবাস্প সন্দৰ্ভত প্ৰতিক্ৰিয়া কংগ্ৰেছ তথা আন বিৰোধী নেতাৰো আৰু এইটো দুৰ্ভাগ্যজনক এজন বিধায়কে এনেকুৱা ধৰণৰ কথা ক'ব নালাগে কিন্তু তেওঁ কিয় কথা কৈছে সেই কথাটো আমি বুজি পাইছোঁ কাৰণ বিজেপিৰ সূত্ৰ মিলিটিভিৰ মতে ইমান দিনে কংগ্ৰেছক লগ ধৰিবলৈ কাৰণে হাতে ভৰিয়ে ধৰি গোটেই পাটনা চাটনা গোটেইখন ঘূৰি ফুৰিছে তেওঁ বছগৰাকীয়ে কিন্তু এতিয়া যে দেখিছে যে কংগ্ৰেছে তেওঁলোকৰ লগত এলায়েন্সত নাহে গতিকে আমি আগতেই কৈছোঁ যে এওঁলোকে বিজেপিৰ এজেণ্ট হৈ কাম কৰি আছে গতিকে ৰাইজক এটা কথা ক'ব বিচাৰিছোঁ যে তেওঁ যিবিলাক কথা কৈছে এনেকুৱা কোনো কথা সত্যতা নাই আৰু এই এনেকুৱা অসংযত কথা কোৱা একচুৱেলি বিধায়কসকলক আইনগতভাৱে নাকি লগাব লাগে যাতে সমাজত অসুস্থ এটা পৰিৱেশ সৃষ্টি নহয় প্ৰথম কথা আমিনুল বোলা এই মানুহজন মুছলমান ৰাইজৰ প্ৰধান শত্ৰু বিজেপি RSSৰ এজেণ্ট হৈ এই মানুহজনে কাম কৰি আছে এওঁলোকে বিচাৰে তেওঁলোকে বিধায়ক হৈ থাকিবৰ কাৰণে বিজেপি ক্ষমতাত থাকিব লাগিব যিদিনাই বিজেপি ক্ষমতাৰ পৰা যাব সেইদিনা আমিনুলো ক্ষমতাৰ পৰা যাব আৰু অসমৰ মুছলমান ৰাইজক আমি অনুৰোধ জনাইছোঁ যিসকল ৰাইজে আমিনুলৰ দৰে মানুহক ভোট দি আছে আপোনালোকৰ মুক্তিৰ কাৰণে হিন্দু মুছলমান আমাৰ দৃষ্টিত কোনো পৃথক নহয় আমি সকলো একে এনেকুৱা এটা দৃষ্টিভংগী যদি আপোনালোকে ল'ব নোৱাৰে তেতিয়াহ'লে আমিনুলৰ দৰে মানুহে আপোনালোকক যুগে যুগে শোষণ কৰি যাব মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক দাবী জনাইছোঁ যদি আপোনাৰ সাহস আছে AUDF দলৰ এইগৰাকী বিধায়কক আপুনি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক কাৰণ এইকাৰণে গ্ৰেপ্তাৰ কৰক যে তেওঁ চূড়ান্ত সাম্প্ৰদায়িক মন্তব্য এটা ৰাখিছে ৰাজহুৱা সভাত কংগ্ৰেছ দলৰ ভাৱমূৰ্তি ম্লান কৰা এনে বিতৰ্কিত মন্তব্য প্ৰদান কৰা AUDF বিধায়কৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ব্যুৰ ইনপুটৰ সহযোগত ভাস্কৰ জ্যোতি শৰ্মা ৰিপৰ্ট প্ৰাগ নিউজ